শিৱসাগৰ জিলা সাহিত্য সভাৰ নৱনিৰ্মিত স্থায়ী ভৱনটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ আমোলাপট্টিত নিৰ্মাণ কৰা ভৱনটি আজি শিৱসাগৰ ৰত্ন বিশিষ্ট সাহিত্যিক সোণাৰাম বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে। অসম সাহিত্য সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি এই ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰি জিলাখনৰ সাহিত্যপ্ৰেমীৰ হাতত অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে সাংসদ কামাখ্যা প্ৰসাদ দাসা আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ আৰ্থিক অনুদানেৰে সাহিত্য সভাৰ ভৱনটি নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ নিৰুপমা মহন্ত, শিক্ষাবিদ প্ৰকাশ কটকী, শিৱসাগৰৰ বিধায়কৰ প্ৰতিনিধি ৰূপা বৰা, জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা আদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। অসম সাহিত্য সভাৰ অসমীয়াৰ জাতি জীৱনৰ এটা উল্লেখনীয় বৰঙণি থকা অসম সাহিত্য সভাৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা 1917 চনত এই শিৱসাগৰতে জন্মগ্ৰহণ কৰিছিল আৰু আজি আহি 107 সংখ্যক বছৰ পাৰ হৈ আজি 108 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু 108 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা সাহিত্য সভাই শিৱসাগৰ জিলাৰ নগৰত এটি গৃহ নিৰ্মাণ কৰা হয় আৰু সেই নিৰ্মাণটো আজি শুভ উদ্বোধন কৰা হয় আৰু আজি উদ্বোধন কৰে এই গৃহ নিৰ্মাণটো নৱনিৰ্মিত গৃহ নিৰ্মাণটো শুভ উদ্বোধন কৰে আমাৰ অতি শ্ৰদ্ধাৰ সোণাৰাম বৰুৱা ছাৰ, এগৰাকী বিশিষ্ট সাহিত্যিক, এগৰাকী শিক্ষাবিদ আৰু শিৱসাগৰ ৰত্ন উপাধি প্ৰাপ্ত সোণাৰাম বৰুৱা ছাৰ আজি এই গৃহটি নৱনিৰ্মিত গৃহটি শুভ উন্মোচন কৰে। তাৰ পাছতেই আমাৰ উক্ত অনুষ্ঠানতে আজি শিৱসাগৰৰ সমষ্টি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাৰ যিটো পথ সেই পথটো জৰাজীৰ্ণ অৱস্থাত আছিল, সেই পথটো নিৰ্মাণ কৰিবৰ কাৰণে কালভাৰ্ট নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত আৰ্ট ফিলিং কৰিবৰ কাৰণে 5 লাখ টকা আমাক অনুদান স্বৰূপে শিৱসাগৰ জিলা সাহিত্য সভাক অৰ্পণ কৰিছে। আমি আশা কৰিছোঁ যে শিৱসাগৰ জিলা সাহিত্য সভাৰ অনাগতৰ দিনত ইয়াত এটা সুন্দৰ ভৱন নিৰ্মাণ হৈ পিনে আৰু এটা সুন্দৰ ভৱন নিৰ্মাণ হ'ব আৰু তাৰোপৰি ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে এটা এখন মন্দিৰ দৰে কাম কৰিব। আমি আশা কৰিম যাতে ইয়াত শিৱসাগৰ জিলা সাহিত্য সভাই আজি অনুষ্ঠিত হোৱা মুকলি সভাত আমাৰ বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ নিৰুপমা মহন্ত বাইদেউ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰাক্তন জিলা সাহিত্য সভা সভাপতিসকল, প্ৰাক্তন উপসভাপতি আৰু জিলা প্ৰশাসনৰ উন্নয়ন আয়ুক্ত সমীৰণ বৰাকে প্ৰমুখ্য কৰি বিভিন্ন লোক ইয়াত উপস্থিত আছে আৰু শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। আটাইকে মই পুনৰবাৰ শিৱসাগৰ জিলা সাহিত্য সভাই ধন্যবাদ জনাইছোঁ যাতে অনাগত দিনত আমি তেখেতসকলৰ পৰা সকলো ফালৰ পৰা সহায় সহযোগিতা আশা কৰিব পাৰোঁ। ধন্যবাদ। আৰু সকলোৰে অতিথিসকলৰ সহায় সহযোগ পাইছিল। সাহিত্য সভাখনো ঠিক তেনেকুৱাই হ'ব লাগিব। শাৰীৰিক, মানসিক, কায়িক সকলো ধৰণৰ সমৰ্থন আগবঢ়াব লাগিব। বিষয়ভাৱে সকলো অস্থায়ী ৰিপৰ্টাৰ লাইভ অসম।